প্ৰিয় শিক্ষাৰ্থীসকল আজি তোমালোকক পৰীক্ষাত প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি কেনেকৈ লিখিলে ভাল নম্বৰ পাব পাৰো সেই বিষয়ে এটা সৰু ভিডিও লৈ আহিছো। এতিয়া তোমালোকৰ পৰীক্ষাৰ বতৰ এটো ক্লাস 10 ৰ বুলিয়ে নহয় সকলো পৰীক্ষাৰ্থীৰ বাবে উপযুক্ত এটা ভিডিও বুলি মই ভাবিছো। গতিকে তোমালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা। যেতিয়া আমি পৰীক্ষা দিবলৈ যাওঁ পৰীক্ষা আগতে আমি পঢ়া-শুনা খুব কৰো তেতিয়া আমাৰ মনটো অকনমান অস্থিৰ হৈ থাকে। গতিকে আমি আমাৰ প্ৰথম কামটো হ'ল আমাৰ মনটো যাতে স্থিৰ হয় হেতু কাৰণে আমি অলপ সময় চকুকিটা মুদি তোমালোকে বহি লবা। বহি লৈ তোমালোকৰ মনত এটো আনিবা যে তোমালোকৰ পৰীক্ষা ভাল হ'ব। সদায় পজিটিভ কথা এটা চিন্তা কৰিবা। তাৰ পাছত যেতিয়া তোমালোকক প্ৰশ্ন কাকতখন দিব প্ৰশ্ন কাকতখন দিয়াৰ পাছত তোমালোকে প্ৰশ্ন কাকতখন এবাৰ খুব সুন্দৰকৈ পঢ়িবা। লাহে লাহে পঢ়িবা, খুব সুন্দৰকৈ পঢ়িবা। পঢ়াৰ পাছত তোমালোকৰ সেই প্ৰথম কামটো হৈছে প্ৰশ্ন কাকতখন প্ৰথমৰ পৰা শেষলৈকে পঢ়া। পঢ়ি লৈ তোমালোকে যিকিটা কোৱেশ্চন তোমালোকৰ মনত আছে বা তোমালোকে সহজে পাৰিবা হেগিটা তোমালোকৰ মনত আহিয়ে যাব যে এগিটা মই পাৰিম বা মই এই পঢ়া প্ৰশ্নকেটা আহিছে। প্ৰশ্ন কাকতখন পঢ়াৰ পাছত তোমালোকে জনা প্ৰশ্নকেটাৰ উত্তৰ প্ৰথমে কৰিবা। যিকিটা তোমালোকে জানা তেতিয়া কি হয় তোমালোকৰ টাইমটো সেভ হ'ব। জনা প্ৰশ্নকেটাৰ উত্তৰ প্ৰথমে কৰিবা আৰু সেই প্ৰথমতে কৰোতে তোমালোকে এটো মনত ধ্যান ৰাখিবা যাতে প্ৰশ্ন কোনটো প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিছা হেতু লিখিবলৈ যাতে নাপাহৰা। কেতিয়াবা এনেকুৱা হয় খুব খৰধৰ প্ৰকোপত আমাৰ কি হয় আমি প্ৰশ্নটো উত্তৰ লিখিবলৈ যাওতে প্ৰশ্নৰ মাৰ্কিংটো ভুলকে লিখো। ধৰিলোৱা মই 1 নম্বৰ উত্তৰটো লিখিবলৈ গৈছো মই কেতিয়াবা হেতু এই 2 নম্বৰটো দেখি আছো চকুৱেদি তেতিয়া 2 নম্বৰ বুলি লিখি দিলো। সেই ভুলটো তোমালোকে কেতিয়াও নকৰিবা। তাৰ পাছত যিমান নম্বৰ বাবে প্ৰশ্নটো কৰিছে ধৰিলোৱা 1 নম্বৰ কাৰণে তোমালোকে এটা পইণ্ট লিখিবা, 2 নম্বৰ কাৰণে দুটা পইণ্ট লিখিবা। তেনেকুৱা ধৰিলোৱা সেই প্ৰশ্নটো তোমাক কিমান নম্বৰ কাৰণে সুধিছে তাৰ হে উত্তৰ কৰিবা। তুমি ধৰিলোৱা তুমি প্ৰশ্নটোৰ উত্তৰ সেই দীঘলকে পঢ়িছিলা জানা বা তোমাৰ আৰু লিখিবলৈ মন গৈছে কিন্তু হেতু ভুল কেতিয়াও নকৰিবা। তেতিয়া পৰীক্ষকৰ কি হয় মনটো বেয়া লাগে এই ইমান কিয় লিখি আছো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহে। কাৰণ 1 নম্বৰ কাৰণে আমি যিমান লিখিব লাগে 2 নম্বৰ কাৰণে আমি যিমান লিখিব লাগে সিমানেই লিখিব লাগিব। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া আমাৰ লং কোৱেশ্চন কিছুমান ধৰিলোৱা এতিয়া মই অসমীয়াৰ কথাই কৈছো প্ৰতিবেদন আহিব পাৰে এনেকৈ আহিব পাৰে প্ৰতিবেদন নাইবা এখন আবেদন নাইবা তোমালোকে এখন ৰচনা এনেকুৱা ধৰণৰ বিকল্প আহিব। ধৰিলোৱা এটো কৰা নহলে হেতু কৰা নহলে এটো কৰা। গতিকে সেই প্ৰশ্নকিটা তোমালোকে ভালকে চাবা যে বিকল্প প্ৰশ্ন কি কি সুধি আছে। যে ধৰিলোৱা 5 নম্বৰ কোৱেশ্চনটোত 3টা আছে বিকল্প নাইবা 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 এনেকুৱা ধৰণৰ। গতিকে হেতু তুমি কোনটো ভালকে পাৰা যেটো উত্তৰ তুমি খুব সুন্দৰকে পাৰা সেই প্ৰশ্নটোৰ উত্তৰ হে কৰিবা। তুমি এনেকে না ভাবিবা যে এটো কৰিলে ভাল নম্বৰ পাম নেকি হেনেকুৱা ধৰণৰ নহয়। তুমি সেই বিকল্প প্ৰশ্নৰ যেটো ভালদৰে উত্তৰ লিখিব জানা তুমি হেতুই কৰিবা। এতিয়া মই 5 নম্বৰ লৈ আহিছো সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে। এতিয়া ধৰিলে কেনেকুৱা হয় আমি ইটো সুধি লওঁ এটো কৰিলি নে হেতু সুধু এটো কৰিলি নে হেনেকুৱা ধৰণৰ নহয়। তুমি ধৰি লোৱা তোমাৰ কৰা শেষ হ'ল তাৰ পাছত তুমি সুধা হেতু বেলেগ কথা কিন্তু লোকক কেতিয়াও ডিস্টাৰ্ব নকৰিবা নহলে বেলেগেও তোমাক ডিস্টাৰ্ব কৰিব। সেই কথাটো সদায় মনত ৰাখিবা। আৰু এই যে আমি ধৰি লোৱা স্কেচ পেন কিছুমান লৈ যাওঁ ধৰিলোৱা আমি আন্ডাৰলাইন কৰো বেলেগ বেলেগ কালাৰ দি লিখো তেনেকুৱা ধৰণৰ আমাৰ কোনো প্ৰয়োজন নাই। হেতু আমাৰ সময় খৰচ হয়। আমি সদায় ব্লু পেন নহলে ব্ল্যাক এনেকুৱা ধৰণৰ আমি সদায় লিখো
কম্পিটিটিভ এক্সামবিলাকত সদায় এই কৰি দিব যে ব্ল্যাকেদি লিখা এনেকুৱা ধৰণৰ ক'ব, কিন্তু তোমালোকৰ ইয়াত এনেকুৱা ধৰণৰ কোনো নাই। গতিকে তোমালোকে সেই ৰং বিৰং কৰি থকাত কোনো প্ৰয়োজন নাই। যদি তুমি ভাবিছা আন্ডাৰলাইন কৰিব লাগে, তুমি লিখি থকা পেনটোৱেদি তলত এটা লাইন কৰি দিব পাৰা। আৰু যদি বোলে তোমাৰ বহুত সময় আছে, সময় বাহি মানে এক্সট্ৰা সময় আছে তোমাৰ হাতত, তেতিয়া বেলেগ কথা, কিন্তু অন্যথা তোমাৰ সেই আন্ডাৰলাইন কৰি বেলেগ বেলেগ কালাৰ দি ৰঙা নীলা এনেকুৱা ধৰণৰ কোনো প্ৰয়োজন নাই। আৰু সদায় 6 নম্বৰত মই কম, সদায় উত্তৰটো যেতিয়া লিখিবা সদায় চাফ চিকুণকৈ লিখিবা। খৰধৰকে লিখি তোমাৰ আখৰখিনি বেয়া কৰি নেপেলাবা, কাৰণ আমাৰ 3 ঘণ্টা সময় দিব, MCQ আহিব আমাৰ। গতিকে তোমালোকে সদায় আখৰটো মানে মনতেতো স্পেলিংটো ভাবি পাই জানি পাই, গতিকে তুমি যিমান পাৰা নিট এণ্ড ক্লিন চাফ চিকুণকৈ কেনেকৈ তুমি উত্তৰটো লিখিব পাৰা সেইখিনি তুমি সদায় মনোযোগ দিবা। এতিয়া শেষত তুমি কি কৰিবা, সেই যেতিয়া উত্তৰখিনি তোমাৰ লিখি হ'ব এবাৰ পঢ়িবা। পঢ়ি লৈ সেইটোতো দেখিবাই যে তোমাৰ এটা ভুল হৈ গ'ল, তেতিয়া সেইটো তুমি ঠিক কৰিবা। আৰু হোৱাইটনাৰ এটা লৈ যাবা। যদি তুমি ভাবা যে এইটো এনেকুৱা কেইবাবাৰো ঘঁহিব লগা হ'ল, তুমি সেইটো হোৱাইটনাৰেদি ঠিক কৰি পেলাই ওপৰ ফালে লিখি দিবা। গতিকে এই 6টা পইণ্ট তোমালোকে মনত ৰাখিবা। আৰু মনত ৰাখি মই ইতিমধ্যে বহুতো অসমীয়াত ভিডিঅ'সমূহ দিছোঁ, কেনেকৈ পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিব, তোমালোকৰ ৰচনা গল্প সকলোখিনি মই ভিডিঅ' বনাই দিছোঁ। গতিকে এই কথাখিনি তোমালোকে মনত ৰাখি তোমালোকৰ পৰীক্ষা যেতিয়া দিবা, মই নিশ্চিত যে তোমালোকৰ পৰীক্ষা ভাল হ'ব। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি তোমালোকৰ কিবা জানিব লগা থাকে তেনেহ'লে মোক জনাবা। ধন্যবাদ।